আমাৰ যিসমূহ NDA বিশেষকৈ BPF দল আৰু অন্য দলে যি মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে ভৱানীপুৰ সৰভোগ সমষ্টিত আৰু এই ভৱানীপুৰ সৰভোগ সমষ্টিৰ বাবে আজি মই মনোনয়ন পত্ৰ দাখিল কৰোঁ আৰু এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ সভাপতি মোহন দাস, আমাৰ বজালী জিলাৰ সভাপতি মুকুট কলিতা আৰু লগতে অসম গণ পৰিষদ দলৰ আমাৰ শৰ্মা আছিলে দীপক শৰ্মা, তেখেতে আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ তেখেতে সমষ্টি বিধানসভা সমষ্টিৰ তেখেতে সাধাৰণ সম্পাদক আৰু লগতে বাকী অসম গণ পৰিষদ আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি মই মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু নিশ্চিত ৰূপত যোৱাকালি ইতিমধ্যে আপোনালোকে প্ৰমাণ পাইছে যে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত যি ধৰণে ৰাইজে উৎসাহ কৰিছে, বিশেষকৈ ভৱানীপুৰ সৰুপেটা অঞ্চলত, বৰপেটা ৰোড অঞ্চলত আৰু লগতে সৰভোগ অঞ্চলতে গোবৰ্ধনা অঞ্চলকে আদি কৰি আৰু নিশ্চিত ৰূপত আজি মই জিকা কথাটো কোৱাৰ প্ৰয়োজন নাই, ৰাইজে নিশ্চিত ৰূপত তেওঁলোকে নিৰ্ণয় কৰিব। কিন্তু আজি দুয়োগৰাকী প্ৰাৰ্থী আজি ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আজিয়ে তেওঁলোকে আত্মসমৰ্পণ কৰা যেন হৈছে, কাৰণ কিয় এজন মনোৰঞ্জন তালুকদাৰে এখন মেচিনত বনোৱা হ'লেও গামোচা এখন দি পেলাই আত্মসমৰ্পণ কৰিছে আৰু এজন নিৰ্দলীয় প্ৰাৰ্থী আছিল, তেওঁ মোক গামোচা এখন দিছে। দুজন প্ৰাৰ্থীয়ে মোক যিহেতু গামোচা দিছে, গামোচা দি পেলাই আত্মসমৰ্পণ কৰিছে যে আমি নোৱাৰিলোঁ, গতিকে কাৰণ কিয় উইনিং কেণ্ডিডেটক সেই গামোচা দিয়ে, গতিকে আগতীয়াকৈ ইমান পাইছে, যাৰ কাৰণে দুটা কেণ্ডিডেটে আজি দুখন গামোচা প্ৰদান কৰিছে, তাৰ কাৰণে মই নথৈ আনন্দিত। আৰু নমিনেশ্যনত দিয়াৰ সময়ত পূৰ্বতে এনেকুৱা যিসকল পৰাজিত হ'বলগীয়া প্ৰাৰ্থী তেওঁলোকে আমাক দিছিলে, কিন্তু যিসকলে ক্ল'জ কণ্টেষ্টত থাকে তেওঁলোকৰ পৰা আগতে মই পূৰ্বে পোৱা নাছিলোঁ। আৰু এইটো প্ৰথমবাৰ 2011 চনতো ছিকিউৰিটি ফৰফিট হৈছিলে মোৰ লগত নিৰ্বাচন খেলতে, তাৰপিছতে 16 চনতো CPM দলৰ তেওঁলোকে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিলে, মই 56,000 ভোট পাইছিলোঁ। আৰু দলে যোৱাবাৰ মই ৰাজ্যিক সভাপতিৰ দায়িত্বত থকাৰ কাৰণে মোক দিছিলে পাটাচাকুচি সমষ্টিত, যিহেতু মুখ্যমন্ত্ৰী আৰু সভাপতিগৰাকীয়ে অধিক ভোটত জিকিব লাগে তেনেকুৱা সমষ্টিতে দিয়ে, আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 77% ফাৰ্ষ্ট হাইষ্ট ভোট পাইছিলে আৰু মই ছেকেণ্ড হাইষ্ট ভোট পাইছিলোঁ, পাটাচাকুচিত সভাপতি হৈ আছিলোঁ। এইবাৰ দলে মোক কৈছে যে নহয়, যে এইবাৰ ইয়াতেতো আমাৰ বজালী সমষ্টিটোত আমাৰ বিজেপি AGP যোনে হ'লেও আমাৰ জিকিবই আৰু আমি জিকাবই লাগিব, নিশ্চিত ৰূপত দায়িত্ব আছে আমাৰ NDA হিচাপে। গতিকে দলে মোক ক'লে যে যিহেতু সেইটো চিট যিহেতু ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম কমিউনিষ্টক যিহেতু সৰভোগ সমষ্টিৰ মানুহ হেৰাইছিলে, গতিকে যোৱাবাৰ কিবা এটা কাৰণত বিশেষকৈ কংগ্ৰেছ দলৰ সহযোগত যোৱাবাৰ CPM দলৰ প্ৰাৰ্থী জয় হৈছিলে আৰু যাৰ কাৰণে তেখেতে 96,000 ভোট পাইছিলে। কিন্তু আমাৰো যিগৰাকী প্ৰয়াত বৰ্তমান শংকৰ দাস ডাঙৰীয়া, তেখেতেও কিন্তু 86,000 ভোট পাবলৈ সক্ষম হৈছিলে, অৰ্থাৎ ভোট 41,000-ৰ পৰা 56,000, 56,000-ৰ পৰা 86,000 আমি পাইছিলোঁ। আৰু মই যদি তাত থাকিলোহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত হয়তো মই জয় হ'লোহেঁতেন, কিন্তু যি কি নহওক এইবাৰ 1 লাখতকৈ অধিক ভোট আমি তাত পাবলৈ সক্ষম হ'ম। মই সকলো আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ সকলো ৰাইজকে যে আহ্বান জনাইছোঁ যে যাতে সকলোৱে যাতে ভোট যাতে প্ৰদান কৰে আৰু সকলো ভোট প্ৰদানৰ হাৰটো যাতে বৃদ্ধি হয়, মই তাৰে কাৰণে সকলোকে আহ্বান জনাইছোঁ। যিসকল বয়োজ্যেষ্ঠ নাগৰিক আই মাতৃসকলৰ মই চৰণত মই সেৱা লৈছোঁ, যিসকল কনিষ্ঠ বা সমবয়সীয়াসকলৰ পৰা মই শুভেচ্ছা বিচাৰিছোঁ যাতে আগন্তুক দিনত ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজক সেৱা যাতে কৰিব পাৰোঁ। আৰু ঠিক যেনেকুৱাকৈ মই পাটাচাকুচিত বিধায়ক থাকোঁতে আগতে ভৱানীপুৰ হাউলি বা আমাৰ সৰভোগ বৰপেটাৰো ৰাইজক সেৱা কৰিছিলোঁ, এইবাৰো মই আগন্তুক দিনতো বজালী অঞ্চলৰ পৰা যিহেতু নিৰ্বাচিত হৈছিলোঁ, বজালী অঞ্চলৰ ৰাইজকো মই সেৱা কৰিম। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ফোন কৰি কৈছিলে যিহেতু আপুনি তাত থাকিব কিন্তু বজালীটো আপুনি চাব, গতিকে সেইকাৰণে বজালীত কাইলৈ আমি নাট্য মন্দিৰত ভাৰতীয় জনতা পাৰ্টীৰ আমি সভা ৰাখিছোঁ কাৰ্যকৰ্তাসকলৰ, যাতে অসম গণ পৰিষদৰ ধৰ্মেশ্বৰ ৰায়ক যাতে আমি বিপুল ভোটত যাতে জয়যুক্ত কৰিব পাৰে। আৰু আপোনালোকৰ জৰিয়তে মই এইটোৱে আহ্বান জনাইছোঁ যে বজালী সমষ্টিবাসী ৰাইজে যাতে পুনৰাই যাতে ভুল নকৰে, কাৰণ জিলা পৰিষদৰ সময়ত
এটা সমষ্টিৰ ৰাইজে ভুল কৰাৰ ফলস্বৰূপে কি জটিলতাৰ সৃষ্টি হৈছিলে সকলোৱে জানে আৰু এইবাৰ যদি সেই ভুল কৰে তেতিয়াহ'লেতো এই বজালী সমষ্টিটো একেবাৰে পচি যাবগৈ কাৰণ কিয় যে বিৰোধী দলৰ যদি এজন যদি সদস্য থাকে তেতিয়াহ'লে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আপোনালোকে নিজে দেখিছে যে বজালী বা পাটাচাকুছিত যি কাম কৰিলোঁ চৰকাৰীভাৱে বিধায়ক হৈ থকাৰ বাবে আৰু তাৰে বিপৰীতে বৰপেটাৰ সৰভোগত এই 5টা বছৰত কি অৱস্থা হৈছে আপোনালোকে সকলোৱে জানে গতিকে মই বজালীবাসী ৰাইজকো আহ্বান জনাইছোঁ যে প্ৰাৰ্থী অসম গণ পৰিষদে হওক বা বিজেপিৰে হওক আমি ভোট দিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব লাগিব আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিব লাগিব আমি অতুল বৰা ডাঙৰীয়াক ভোট দিম আমি NDAক ভোট দিম গতিকে প্ৰাৰ্থী যিয়ে নহওক কিয় সকলোৱে যাতে অসম গণ পৰিষদৰ ধৰ্মেশ্বৰ ৰায়ক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পিনে চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা চাই যাতে একেলগে দুয়োটা সমষ্টিত যাতে জয়যুক্ত কৰাব পাৰোঁ তাৰ কাৰণে বজালী অঞ্চলৰ ৰাইজকো মই আহ্বান জনাইছোঁ।